হৰে কৃষ্ণ জয় জগন্নাথ জগন্নাথৰ আমি যি লীলা কথা কৈ আছো এইকেইদিন তাৰ লগত সংগতি ৰাখি আজি এটা খুব তাত্ত্বিক অথচ মধুৰ এটা লীলা ক'ব বিচাৰিছো এইটো হৈছে আমি জানো যে ভগৱানৰ ভোগৰ ক্ষেত্ৰত এটা শুভ ভোগৰ সংখ্যা ধৰা হয় ৫৬ সেইকাৰণে ৫৬ ভোগ বুলি কোৱা হয় আৰু জগন্নাথত প্ৰতিদিনেই ৫৬ ভোগ দিয়া হয় এতিয়া আমাৰ মনত এটা প্ৰশ্ন আহে যে ৫৬ সংখ্যা কিয় ই ৫৪ নহয় কিয় ৫৫ নহয় কিয় ৫৭ নহয় কিয় ইয়াৰ আঁৰত এটা খুব মধুৰ ভগৱানৰ লীলা আছে আমি জানো এই বাসুদেৱ ঘোষে যি এটা আমাৰ খুব সুন্দৰ জগন্নাথৰ প্ৰাৰ্থনা ভজন ৰচনা কৰিছিল তাত কৈছিল যেই গোৰা সেই কৃষ্ণ সেই জগন্নাথ যিজন গোৰা অৰ্থাৎ গৌৰাংগ সুন্দৰ যি কৃষ্ণ অৰ্থাৎ শ্যাম সুন্দৰ কৃষ্ণ আৰু সেই হৈছে জগন্নাথ জগপতি জগন্নাথ গতিকে মূলতে জগন্নাথ কৃষ্ণ গৌৰাংগ সুন্দৰ সকলো একেজনেই দাপৰ যুগত যেতিয়া ভগৱান শ্ৰীকৃষ্ণ এই ধৰাতললৈ আহিছিল তেওঁ এটা মধুৰ লীলা কৰিছিল আমি সকলোৱে জানো এই লীলাটো সম্পৰ্কে এই লীলাটো হৈছিল গোবৰ্ধন তেওঁ দাঙি ধৰিছিল যিটো কাৰণে তেওঁৰ এটা নাম হ'ল গিৰিবৰধাৰী তেওঁ আমি জানো ৭ বছৰ বয়সত ৭ দিন ৭ ৰাতি বাওঁ হাতৰ কনিষ্ঠ আঙুলিৰে গিৰিৰাজ গোবৰ্ধনক তুলি ধৰিছিল এটা ছাতিৰ আকাৰেৰে ব্ৰজবাসীসকলক ইন্দ্ৰৰ যিটো প্ৰবল বৃষ্টিৰ প্ৰকোপ তাৰ পৰা ৰক্ষা কৰিবৰ কাৰণে আৰু আমি সকলো জানো যে এই ৭ দিন ৭ ৰাতি গোটেই ব্ৰজবাসী গোমাতাসকল এই যিটো আমাৰ গোবৰ্ধন পাহাৰটোৰ তলত আহি সবে আশ্ৰয় লৈছিল আৰু ভগৱানে এনেকৈ ৭ দিন ৭ ৰাতি ধৰি ৰাখিছিল আৰু এই ৭ দিন ৭ ৰাতি ব্ৰজবাসীসকলে নিজৰ ঘৰলৈ যাব সময় পোৱা নাছিল বা যাবৰ সুযোগ নাছিল আৰু ভগৱানেও তেওঁৰ যিটো গিৰিধাৰী অৰ্থাৎ গিৰি ধাৰণ কৰি থকা অৱস্থাৰ পৰা বিচলিত হোৱা নাছিল ৭ দিন ৭ ৰাতি সকলোৱে তেওঁলোকে কোনো খোৱা বোৱাৰ ব্যৱস্থা নাই গতিকে তেনেকেই আছিল এই যে নিৰাহাৰে ভগৱান ৭ দিন ৭ ৰাতি থাকিল যেতিয়া এই লীলা শেষ হ'ল তেতিয়া সকলোৱে মনত বৰ দুখ পালে যে ভগৱান খাই ইমান ভাল পায় কানহায়া মানুহৰ ঘৰে ঘৰে গৈ লৱণো চুৰ কৰি খায় আৰু সেই কানহায়াই আজি আমাৰ বাবে ব্ৰজবাসীসকলৰ বাবে ৭ দিন ৭ ৰাতি নোখোৱাকৈ থাকিলে তেতিয়া যশোদা মাকে আদি কৰি সকলো ব্ৰজ গোপীসকলে ঠিক কৰিলে যে প্ৰতিদিনত আমি ভগৱানক ৮ বাৰকৈ খাব দিওঁ এই হিচাপত ভগৱানে ৭ দিন প্ৰতিদিনে ৮ বাৰকৈ খোৱাৰ পৰা বঞ্চিত কৰি ৰাখিলোঁ গতিকে মুঠতে হ'ল ৫৬ ৭ ৮ ৫৬ হ'ল এই ৫৬ প্ৰকাৰে আমি ভোগ বনাই ভগৱানক খুৱাম আৰু এই প্ৰথাটো এতিয়াও ৰৈ গ'ল অৰ্থাৎ ভগৱানক সন্তুষ্টি বিধানৰ কাৰণে এতিয়াও ভক্তসকলে ৫৬ ভোগৰ যোগাৰ কৰে আৰু তাৰ দ্বাৰা বিভিন্ন ব্যঞ্জনৰ দ্বাৰা ভগৱানক এই ভোগ দিয়ে আৰু ভোগগ্ৰাহী জনাৰ্দন জগন্নাথে ৫৬ ভোগ খাই ভক্তসকলৰ মাজত যিটো ভাৱৰ প্ৰেমৰ বিনিময় সেই ঘটায় গতিকে এই আছিল ৫৬ ভোগৰ আঁৰৰ কাহিনী জয় জগন্নাথ